মাদ্ৰাছা নিৰ্মাণৰ বাবে হিন্দু পৰিয়ালে দান কৰিলে ভূমি যিটো সময়ত সামাজিক মাধ্যমত যিকোনো প্ৰেক্ষাপটত কেৱল হিন্দু মুছলমান আপোনালোকে শুনি থাকে বিভেদ সৃষ্টি কৰিব চেষ্টা কৰে একাংশই সেইটো সময়ত এই দৃশ্য চাওক আপুনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ এহাল বৃদ্ধ দম্পতীৰ এই মহানুভৱতা দেখি আপুনিও আপ্লুত হ'ব সম্প্ৰীতিৰ নিদৰ্শন দেখুৱাই মাদ্ৰাছাৰ বাবে দান কৰিলে নিজৰ কৃষিভূমি পৰ্যন্ত মাদ্ৰাছা নিৰ্মাণৰ বাবে দান কৰি দিছে আৰু এই দৃশ্য কলাইগাঁৱৰ ভোলাবৰী গাঁৱৰ এটা হিন্দু পৰিয়ালৰ মুছলমান শিক্ষাৰ্থীৰ বাবে আগবাঢ়ি আহিল শচীন্দ্ৰ ডেকা আৰু তেওঁৰ পত্নী দৃশ্য দেখুৱাম এয়া হৈছে মাদ্ৰাছা এটা পুৰণি মাদ্ৰাছা আৰু এই মাদ্ৰাছা নতুনকৈ নিৰ্মাণৰ বাবে এইহাল বৃদ্ধ দম্পতী এওঁলোক হিন্দু আৰু মুছলমান সমাজক নিজৰ ভূমি পৰ্যন্ত দান কৰি দিছে মাদ্ৰাছা নিৰ্মাণৰ বাবে গতিকে এইখন দেশত এইখন ভাৰতত আমি সকলোৱে হিন্দু মুছলমান একত্ৰিত হৈ থকাৰ আমি কামনা কৰোঁ সকলোৱে কিন্তু একাংশ শ্ৰেণীৰ মানুহ আছে যিসকলে কেৱল হিন্দু মুছলমান কৰিয়ে ৰাজনীতি কৰি আছে হিন্দু মুছলমানৰ মাজত দুভাগ কৰিবলৈ বিভক্ত কৰিবলৈ সদায় দিনে নিশাই অপ্ৰাণ চেষ্টা চলাই থাকে আৰু এওঁলোক হ'ল অতুলনীয় আখ্যা দিছে এওঁলোকক ৰাইজে মুছলমান সমাজে অতুলনীয় আখ্যা দিছে ভূমিদানৰ কাৰণে মই বহুদিনৰ পৰা ভাবি আছিলোঁ আৰু মাদ্ৰাছা নামত মাটি কম হোৱা বুলি শুনি পাই মানে মই অতি আনন্দেৰে মই মাটিখিনি দান কৰি মোৰ মানে জীৱনটোৰ কাৰণে এটা সফল হ'ব বুলি ভাবি এই কামখিনি কৰিলোঁ মোৰ নাম শচীন্দ্ৰ ডেকা আৰু সকলোৱে এতিয়া তেওঁলোকক উষ্ম আদৰণি জনাইছে আৰু মুছলমান সমাজৰ মাজত তেওঁলোক এতিয়া মহান হৈ পৰিছে গতিকে এয়াই হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন আপোনালোকে স্ক্ৰীনত দেখি আছে